তো মোৰ গোটেই স্কুলীয়া জীৱনটো আপোনাৰ কলেজৰ জীৱনটো আৰু ইউনিভাৰ্চিটিৰ গোটেই জীৱনটো মই শ্বিলঙতে কটাইছোঁ মেল প্ৰেক্টিচ আপুনি জানে মেল প্ৰেক্টিচটো এটা বৰ ডাঙৰ মানে চেলেঞ্জ ফৰ এভৰি আমি যেতিয়া বস্তুটো গৈ পেলাই ট্ৰেজাৰী অফিচ বা ষ্ট্ৰং ৰুমত যেতিয়া ডিপজিট কৰোঁ গোটেই বস্তুটো যেতিয়া খুলি পেলাই আকৌ খুলি পেলাই যেতিয়া আকৌ আমাৰ চকু আগত এখন এখনকৈ গণিবলৈ ধৰে তেতিয়া আমাৰ কাৰণে এটা ডাঙৰ মানে এটা ভয় এটা থাকে সবচে ইম্পৰ্টেণ্ট পাৰ্ট হৈছে কুৱেশ্যন পেপাৰ আপুনি কেতিয়াবা নকল কৰিছেনে মই তেনেকুৱা বিৰিয়ানী ফ্ৰাইড ৰাইচ আগলৈ ক'ৰবাত পাৰিলে খেলা এখন লগাওঁ নমস্কাৰ মই পৰৱৰ্তী খুৰা আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ আমাৰ চেনেল নিশাৰ কথা কমললৈ আমি যদি ল'ৰা ছোৱালীৰ বা বিশেষকৈ যদি ছাত্ৰ ছাত্ৰীৰ কথা কওঁ ছাত্ৰ ছাত্ৰীৰ যিটো শিক্ষামূলক যাত্ৰা হয় তাত এক গুৰুত্বপূৰ্ণ সময় বা অধ্যায় বুলি যদি কওঁ সেইটো হয় পৰীক্ষা বা এক্সামিনেশ্যন পৰীক্ষা এটা আচলতে বহু ক্ষেত্ৰত নিৰ্ধাৰণ কৰে যে ছাত্ৰ ছাত্ৰীয়ে কি শিকিলে বা কেনেকৈ পৰিকল্পনা কৰিছে কেনেদৰে নিজৰ প্ৰস্তুতি চলাইছে বা আগলৈ কেনেদৰে আগবাঢ়ি যাব এই ক্ষেত্ৰত পৰীক্ষা খুবেই ছাত্ৰ ছাত্ৰীৰ জীৱনত গুৰুত্বপূৰ্ণ আৰু আজি মই যাৰ লগত সংযুক্ত হৈছোঁ এই মুহূৰ্তত তেখেতে আচলতে এক স্বচ্ছ নিকা আৰু পৰিষ্কাৰ শৈক্ষিক আৰু পৰীক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ আছে মই খুবেই সুখী হৈছোঁ আজি আমাৰ সৈতে আছে ডক্টৰ প্ৰীতমজ্যোতি শৰ্মা তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত এজ এ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন তেখেতৰ সেৱাসমূহ আগবঢ়াই আহিছে আজি প্ৰথমে আপোনাক নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ থেংক ইউ মোৰ একদম প্ৰথম প্ৰশ্নটো মই যেতিয়াই যাক আমন্ত্ৰণ কৰোঁ বা যাৰ লগত সংযুক্ত হওঁ তেখেতৰ আচলতে যিটো বাল্যকাল হয় বাল্যকাল আৰু যিটো তেখেতৰ শিক্ষামূলক যাত্ৰা হয় সেই বিষয়ে মই জানি খুব ভাল পাওঁ আজি যদি আপুনি আমাৰ দৰ্শকক আপোনাৰ ল'ৰালিকাল বাল্যকাল আৰু শিক্ষামূলক যিটো যাত্ৰা আছিলে সেই বিষয়ে চমুকৈ কয় মোৰ আপোনাৰ চাইল্ডহুডটো বা বাল্যকালটো যদি মই কওঁ মই শ্বিলঙত পঢ়া শুনা কৰা হয় মই 3 বছৰ বয়সতে শ্বিলঙলৈ যোৱা যিহেতু মোৰ দেউতাৰ ছাৰ্ভিচ শ্বিলঙত আছিলে তেওঁ চেণ্ট্ৰেল এক্সাইজত চাকৰি কৰিছিলে তো মোৰ গোটেই স্কুলীয়া জীৱনটো আপোনাৰ কলেজৰ জীৱনটো আৰু ইউনিভাৰ্চিটিৰ গোটেই জীৱনটো মই শ্বিলঙতে কটাইছোঁ মই স্কুলত পঢ়িছিলোঁ শ্বিলঙৰ লিটল ফ্লাৱাৰ কনভেণ্টত তাৰপিছত মই আপোনাৰ হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কৰিলোঁ শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা এখন নৰ্থ ইষ্টৰ ওৱান অফ দি অল্ডেষ্ট ইনষ্টিটিউশ্যন হয় খ্ৰীষ্টিয়ান ব্ৰাদাৰ ইনষ্টিটিউশ্যন হয় সেইখন তাৰপিছত আপোনাৰ মই মাষ্টাৰ ডিগ্ৰী এমফিল আৰু মই PhD কৰিলোঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ পৰা মোৰ ছাবজেক্ট আছিলে জিঅ'গ্ৰাফী আৰু মোৰ ৰিচাৰ্চ এৰিয়া যিটো আছিলে মই নেচাৰেল ৰিচোৰ্চ এণ্ড ৰুৰেল লাইভলিহুডৰ ওপৰত ৰিচাৰ্চ কৰা আৰু মোৰ ষ্টাডি কমিউনিটি কিন্তু মিচিং আছিলে অসমৰ যিটো মিচিং কমিউনিটি তেওঁলোকৰ ওপৰত মই কৰা আৰু মোৰ ষ্টাডি এৰিয়া আছিলে আপোনাৰ মাজুলী আৰু আপোনাৰ ধেমাজি এই দুটুকুৰা জেগাত মোৰ ৰিচাৰ্চ এৰিয়া আছিলে চ' এনেকেই মোৰ গোটেই মানে এডুকেশ্যনেল কেৰিয়াৰ বা ষ্টুডেণ্ট লাইফটো মই পাৰ কৰিছোঁ এতিয়া ধৰি লওক আপুনি বৰ্তমান বিশ্ববিদ্যালয়ত যিটো আমাৰ পৰীক্ষা হয় বা যিটো আমাৰ শিক্ষা ব্যৱস্থা আছে হয় সেইটোৰ লগত পূৰ্ণাংগৰূপে আপুনি জড়িত হৈ আছে আপুনি কি ভাবে ছাত্ৰ ছাত্ৰীৰ জীৱনত পৰীক্ষা আচলতে কিমান গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীৰ জীৱনত পৰীক্ষাটো কিন্তু কোনো আমি ধৰি লওক আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত এক্সামিনেশ্যন বুলি ক'লে এটা এনেকুৱা ইভেণ্ট হয় যিটো ল'ৰা ছোৱালীয়ে ভয় খায় কিন্তু বাট পৰীক্ষাটোত ভয় খাবলৈকে একো নাথাকে ইট ইজ জাষ্ট এ মেথড অফ এছেছমেণ্ট আজিকালি মডাৰ্ণ যুগত ধৰি লওক পৰীক্ষাৰ মানে মাপদণ্ডটো বা মেজাৰমেণ্টটো বেছ চেঞ্জ হৈছে পৰীক্ষা বুলিলে আমি এতিয়া নৰ্মেল যিটো ছিষ্টেমত আমি ফ'ল' কৰি আছোঁ এখন কুৱেশ্যন পেপাৰ দিয়া হয় ষ্টুডেণ্ট আহে লিখে সেইটো হিচাপত আমাৰ ফ'ল' কৰি আছে কিন্তু ইন এ ৱে examination of course it is very important for a student's assessment কিন্তু তাৰ লগতে আপোনাৰ ৰিটেন বা আপোনাৰ থিয়ৰিটিকেল যিটো এক্সাম হয় সেইটোতকৈ কিন্তু মই ভাবোঁ প্ৰেক্টিকেল নলেজ ষ্টুডেণ্টৰ থকাটো বেছি ইম্পৰ্টেণ্ট আৰু প্ৰেক্টিকেল বেছ এক্সামিনেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট ৰেডাৰ দেন থিয়ৰি বেছ এক্সামিনেশ্যন চ' আমি যদি অকণমান নিজৰ ষ্টুডেণ্টছখিনিক বা নিজৰ যিটো য়াং জেনেৰেশ্যন এতিয়া যিটো জেনেৰেশ্যন তেওঁলোকক কিন্তু এই বস্তুটো সেই এৱেৰনেছটো ক্ৰিয়েট কৰাটো খুব দৰকাৰী যিটো আমি ভাবোঁ যে কিছু
এডুকেশ্যনেল ইনষ্টিটিউশ্যনত এডপ্ট হৈছে কিন্তু ইন এ লাৰ্জাৰ স্কেল এই বস্তুটো এতিয়াও কিন্তু এডপ্ট হ'বলৈ বহুত বাকী ৰাইট চ' অফক'ৰ্ছ এক্সামিনেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ইন ষ্টুডেণ্টছ লাইফ অ'কে এতিয়া ধৰি লওক শেহতীয়াকৈ বা যোৱা বছৰ এই বছৰো আপুনি অসম গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ যিসমূহ আপোনাৰ ধৰক পৰীক্ষা হয় ATRE ক'লোঁ বা APSCৰ যিসমূহ আপোনাৰ একাউণ্টছ অফিচৰ কাৰণে পৰীক্ষা হ'ল বা পুলিচ বাহিনীত নিযুক্তিৰ কাৰণে যিসমূহ পৰীক্ষা হৈছে তাত আপুনি একদম ওতঃপ্ৰোতভাৱে জড়িত আছিলে এক প্ৰকাৰ আপুনি সম্পূৰ্ণৰূপে পৰিচালনা কৰিছে বুলি ক'লেও মিছা নহ'ব এই পৰীক্ষাসমূহত আপোনাৰ অভিজ্ঞতা কেনেকুৱা আৰু আপুনি কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই পৰীক্ষাবিলাকৰ এক্সপিৰিয়েঞ্চটো এইটো এটা বহুত লাইফ লাৰ্ণিং এক্সপিৰিয়েঞ্চ হয় ইনফেক্ট আই বিলিভ ডেট গভৰ্ণমেণ্ট এক্সামছবিলাক যেতিয়া আপুনি কৰে এজন মানুহে যেতিয়া চলায় সেই গোটেই পৰীক্ষাটো আপুনি মানে লিডাৰশ্বিপ আপোনাৰ যিখিনি স্কিলছ হয় বা লিডাৰশ্বিপ এবিলিটিছখিনি সেই তেনেকুৱা পৰীক্ষাখিনিত আপোনাৰ মানে উঠি আহে বা ৰিফ্লেক্ট হয় কাৰণ চাওক যেতিয়া আমি এটা গভৰ্ণমেণ্ট পৰীক্ষা বা এটা পাব্লিক পৰীক্ষা পাতিবলগীয়া হয় আমি তাৰ বহুতখিনি তাত চেলেঞ্জেছ থাকে কাৰণ তেওঁলোকৰ এটা নিজৰ কোড অফ কণ্ডাক্ট থাকে এটা নিজৰ ফ্ৰেমৱৰ্ক থাকে যিটো গভৰ্ণমেণ্টে আমাক এটা ডকুমেণ্টেড ফ্ৰেমৱৰ্ক দিয়ে এখন আমাৰ হাতত মেনুৱেল আহে প্ৰত্যেকটো এক্সাম কিন্তু বেলেগ হয় আপুনি আজি ADRE এক্সামৰ কথাই কওক বা পুলিচ ৰিক্ৰুইটমেণ্ট এক্সামৰ কথাই কওক বা APSC এক্সামৰে কথা কওক কিছুমান বস্তু সিমিলাৰ থাকে কিন্তু কিছুমান কোড অফ কণ্ডাক্ট বা মডেলিটিজ বহুত আপোনাৰ ডিফাৰেণ্ট হয় এটা ফ্ৰেমৱৰ্ক ছেট কৰি দিয়া সেই ফ্ৰেমৱৰ্কৰ মাজত নিজক সোমাই পেলাই এটা এক্সাম যেতিয়া আমি কণ্ডাক্ট কৰোঁ তাৰ কাৰণে বহুতখিনি প্লেনিং লাগে বহুত মেটিকুলাছ প্লেনিং লাগে যিখিনি ধৰি লওক অভাৰনাইট কৰাটো অলপ মানে কাৰো কাৰণে সম্ভৱ নহয় প্ৰথম যিটো আমাৰ চেলেঞ্জ আহে সেইটো আমাৰ হৈছে মেন পাৱাৰ আপুনি জানে এটা পৰীক্ষা চলাবৰ কাৰণে যদিও আপোনাৰ হাতত যদি মেটেৰিয়েল ৰিচোৰ্চেছ আপোনাৰ ওচৰত থাকিব পাৰে আপোনাৰ ওচৰত ক্লাছৰুম আছে আপোনাৰ ওচৰত ডেস্ক বেঞ্চ আছে কিন্তু দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ দ্য হিউমেন ৰিচোৰ্চ হিউমেন ৰিচোৰ্চ থকাটো বহুত আপোনাৰ ইম্পৰ্টেণ্ট হয় আৰু দেৰ আৰ কেটেগৰিজ অফ হিউমেন ৰিচোৰ্চেছ উইচ আৰ ৰিকুৱাৰ্ড টু কণ্ডাক্ট এ পাব্লিক এক্সাম আপুনি জানে বিচাইড দি ইনভিজিলেটাৰ্ছ যিখিনি লাগে তাৰ বাহিৰেও আপোনাক অফিচিয়েল ষ্টাফ লাগে তাৰপিছত আপোনাৰ বাকীখিনি ছাপৰ্ট ষ্টাফ লাগিব ছিকিউৰিটি ষ্টাফ লাগিব মানে এটা পাব্লিক এক্সাম চলাবৰ কাৰণে আপোনাৰ নিয়াৰ এবাউট ইউ নিড মোৰ দেন 100+ পিপল আৰ ইনভলভ চ' মেজৰ চেলেঞ্জ সেইটো থাকে যে আমি অন এ পাৰ্টিকুলাৰ ডে যেতিয়া এক্সামিনেশ্যনটো হয় পাৰ্টিকুলাৰ হিউমেন ৰিচোৰ্চ এজন যদি এলট হয় সেই হিউমেন ৰিচোৰ্চজন we have to make it ensure that the particular person turns up for the examination কাৰণ এজন মানুহ যদি মিছিং হৈ যায় অন ডেট পাৰ্টিকুলাৰ ডে ডিউ টু চাম ৰিজন অৰ দি আদাৰ তেতিয়া এটা ডাঙৰ চেলেঞ্জ আহি পৰে আমাৰ কাৰণে পৰীক্ষাটো চলোৱাৰ কাৰণে এই ষ্টপ গেপ এৰেঞ্জমেণ্টটো মানে এৰেঞ্জ কৰি দিয়াটো খুব এটা কঠিন চেলেঞ্জ হৈ পৰে তাৰপিছত নেক্সট চেলেঞ্জ যিটো আহে আপোনাৰ মেল প্ৰেক্টিচ আপুনি জানে মেল প্ৰেক্টিচটো এটা বৰ ডাঙৰ মানে চেলেঞ্জ ফৰ এভৰি এক্সাম এণ্ড বিশেষকৈ গভৰ্ণমেণ্ট এক্সামত এই ৰিস্কটো বহুত বেছি থাকে কাৰণ ধৰি লওক যিখিনি আমি আজি যদি আমাৰ নিজৰ এটা ইণ্টাৰনেল পৰীক্ষা পাতো উই ন' আৱাৰ ষ্টুডেণ্টছ হু ইজ হোৱাট কিন্তু আপুনি আজি এটা পাব্লিক এক্সাম যেতিয়া পাতে ইউ আৰ ডিলিং উইথ ষ্ট্ৰেঞ্জাৰ্ছ আজি আপোনাৰ 1000জন ষ্টুডেণ্ট আহিছে 2000 ষ্টুডেণ্ট আহিছে ইউ ডোণ্ট ন' এনি ওৱান ইণ্ডিভিজুৱেলি চ' ইউ ডোণ্ট ন' কি তাৰ মাজত ধৰি লওক আমি এটা ফ্ৰিস্কিঙৰ প্ৰচিজাৰে যাবলগীয়া হয় সেই ফ্ৰিস্কিঙত বহুতখিনি আমি দেখিছোঁ যে বহুত বস্তু আমি মানে গেটতে ধৰিবলগীয়া হয় আপোনাৰ চিটছ অফ পেপাৰৰ পৰা কওক মোবাইল ফোন কওক আপুনি স্মাৰ্ট ৱাচেছ কওক দেৰ আৰ ভেৰিয়াছ গেজেটছ উইচ ষ্টুডেণ্টছ আৰ ভেৰি অৰ কেণ্ডিডেটছ আৰ লাইকলি টু ব্ৰিং ইনচাইড দি কেম্পাছ এণ্ড they can use it for any unfair means in that particular exam so আমাৰ এইটো কাৰণে এইটো এনচিয়ৰ কৰাটো এটা বহুত ডাঙৰ চেলেঞ্জ থাকে যাতে আমি পৰীক্ষাটো আমি সেফলি পাতিব পাৰোঁ কাৰণ তেনেকুৱা এটা যদি কিবা গড ফৰবিডছ তেনেকুৱা এটা যদি আপোনাৰ মেল প্ৰেক্টিছৰ কেছ কোনো পাব্লিক এক্সামত যদি ধৰা পৰে ইট লিডছ টু এ বিগ ইছ্যু য'ত আপোনাৰ ডাইৰেক্ট লৰ ইনভলভমেণ্ট হৈ পৰে চ' এইটো এটা ডাঙৰ থ্ৰেট আৰু এটা ডাঙৰ চেলেঞ্জ থাকে চ' বেক অফ দি মাইণ্ড মই যেতিয়া এই পৰীক্ষাবিলাক যেতিয়া চলাওঁ বা নিজৰ টীমটো লৈ পেলাই যেতিয়া আগবাঢ়োঁ ক'ৰবাত না ক'ৰবাত বেক অফ দি মাইণ্ড মোৰ সেই ফিয়াৰ ফেক্টৰটো থাকে কিন্তু পৰীক্ষাটো যাতে খতম নোহোৱালৈকে থাৰ্ড চেলেঞ্জটো আহে আপোনাৰ যেতিয়া এক্সামিনেশ্যন মেটেৰিয়েলছখিনি আপুনি ছাবমিট কৰিবলৈ যায়
তাত যদি ধৰি লওক তাত এক্সাম এটা কণ্ডাক্ট হৈ যোৱাৰ পিছত যিখিনি মেটেৰিয়েলছ আমাৰ ওচৰলৈ ঘূৰি আহে তাৰ পেকেজিংটো বহুত এটা ডাঙৰ চেলেঞ্জ হয় কাৰণ বহুত মানুহ ইনভলভ থাকে মই ধৰি লওক নিজেই গোটেই বস্তুখিনি পাৰ্চনেলি কাউণ্ট কৰিব নোৱাৰোঁ আই হেভ মাই টিম আই হেভ মাই পিপল হু দে ডু ইট এণ্ড দে আৰ ভেৰি এফিচিয়েণ্ট অফক'ৰ্ছ কিন্তু তাৰ মাজতো এটা চেলেঞ্জ যেতিয়া থাকে আমি যেতিয়া বস্তুটো গৈ পেলাই ট্ৰেজাৰী অফিচ বা ষ্ট্ৰং ৰুমত যেতিয়া ডিপ'জিট কৰোঁ গোটেই বস্তুটো যেতিয়া খুলি পেলাই আকৌ খুলি পেলাই যেতিয়া আকৌ আমাৰ চকু আগত এখন এখনকৈ গণিবলৈ ধৰে তেতিয়া আমাৰ কাৰণে এটা ডাঙৰ মানে এটা ভয় এটা থাকে বা যে যদি ক'ৰবাত এখনমান OMR মিছ হৈ গৈছে বা ক'ৰবাত যদি এখনমান ইনভিজিলেটৰৰ ছিগনেচাৰটো মিছ হৈ গৈছে তেতিয়াহ'লে কি হ'ব চ' এইখিনি হৈছে মেইন চেলেঞ্জেছ ফাৰ্ষ্ট আৰু তাৰোপৰি ধৰি লওক পৰীক্ষাটো হোৱাৰ দিনাটো এটা বেলেগ এটা পৰিস্থিতি তাৰ আগতো আপোনালোকে বিশেষকৈ ইনভিজিলেটৰ্ছ ট্ৰেইনিং বা প্ৰশিক্ষণ সেইসমূহ আপোনালোকে সেইখিনিও আমি কৰোঁ সেইখিনিও আমাৰ এটা পাৰ্ট হয় এক্সামিনেশ্যনৰ যিখিনি গভৰ্ণমেণ্ট গাইডলাইনছ থাকে সেইটো আমাৰ দায়িত্ব হয় যে আমি 3টা ট্ৰেইনিং ছেশ্যন কৰিব লাগে ইনভিজিলেটৰ ইন প্ৰেজেঞ্চ অফ গভৰ্ণমেণ্ট ৰিপ্ৰেজেণ্টেটিভ যাক আমি অবজাৰ্ভাৰ বুলি কওঁ কাৰণ আপুনি জানে যে 2জন সদায় আপোনাৰ গভৰ্ণমেণ্ট অবজাৰ্ভাৰ আহে এজন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ হয় এজন আপোনাৰ এডুকেশ্যন বৰ্ডৰ হয় তো তেওঁলোকৰ প্ৰেজেঞ্চত আমি মিনিমাম 3খন ইনভিজিলেটৰ্ছ ট্ৰেইনিং প্ৰগ্ৰেম কৰাটো আমাৰ কাৰণে মেণ্ডেটৰী হয় এণ্ড ইট শুড বি ৰেকৰ্ডেড ইট শুড বি ডকুমেণ্টেড এণ্ড একৰ্ডিংলি দ্য এভিডেঞ্চেছ টু বি ছাবমিটেড টু দি গভৰ্ণমেণ্ট সেই ভিত্তিত সেইখিনিও আমি কৰিবলগীয়া হয় মই সেইটোতো এটা চেলেঞ্জ থাকে মানে ধৰি লওক একেখিনি মানুহে ধৰি লওক কেইবাটাও পৰীক্ষা দি লৈছে দিয়াৰ পিছত ধৰি লওক মানুহৰ এটা কনফিডেঞ্চ আহি যায় যে আই ডোণ্ট হেভ টু এটেণ্ড দ্য ইনভিজিলেটৰ্ছ ট্ৰেইনিং প্ৰগ্ৰেম মোৰ এক্সপিৰিয়েঞ্চো আছে এইটো মই নকৰিলে হৈ যায় কিন্তু আই অলৱেজ চে ডেট এভৰি এক্সাম ইজ ডিফাৰেণ্ট ফ্ৰম দি আদাৰ এক্সাম চ' ইউ কেনট টেক এনি এক্সাম লাইটলি অৰ বা আপুনি মানে অভাৰ কনফিডেণ্ট হ'ব নোৱাৰে যে মই এই বস্তুটো জানো জনা বস্তুটোতে সদায় মানুহে ভুল কৰাৰ কিন্তু এভৰি প্ৰবেবিলিটি থাকে সেইটোৱে এতিয়া ধৰি লওক যদি মই বিশ্ববিদ্যালয়ৰ প্ৰসংগত কওঁ আপোনালোকে যেতিয়া এক্সাম এটা কণ্ডাক্ট কৰে বা পৰীক্ষা এটা পাতে তাৰ ধৰি লওক কিছুমান নীতি আপোনালোকৰ থাকিব পাৰে বা এক্সামিনেশ্যন পলিচিছ কিছুমান থাকে নিশ্চয় সেইসমূহ কেনেকুৱা হয় আপুনি আমাৰ নিশ্চয় ইণ্টাৰনেল বিশ্ববিদ্যালয়ৰ হয় আমি যেতিয়া ইণ্টাৰনেল পৰীক্ষা যেতিয়া কৰোঁ পলিচিছকেইটা আমাৰ কমন থাকে গোটেইকেইটা পৰীক্ষাৰ কাৰণে আপুনি জানে আমাৰ অড ছেমিষ্টাৰৰ এটা ৰেগুলাৰ পৰীক্ষা হয় ইভেন ছেমিষ্টাৰৰ এটা ৰেগুলাৰ পৰীক্ষা এই দুটা ৰেগুলাৰ পৰীক্ষা হয় তাৰপিছত 3টা বেকলগ থাকে এটা বেকলগ হৈ গ'ল অড ছেমিষ্টাৰৰ এটা বেকলগ থাকিব আকৌ ইভেন ছেমিষ্টাৰৰ এটা বেকলগ থাকিব তাৰ বাহিৰেও এটা স্পেচিয়েল বেকলগ এক্সামিনেশ্যন থাকে স্পেচিয়েল বেকলগ এক্সামটো আপোনাৰ হৈছে যিখিনি ষ্টুডেণ্ট ধৰি লওক আপোনাৰ ফাইনেল ছেমিষ্টাৰ দি পেলাই ওলাই গৈছে তেওঁলোকৰ কাৰণে আমি সেই প্ৰভিজনটো ৰাখোঁ যদি তেওঁলোকৰ বেক থাকে ইমিডিয়েটলি আপোনাৰ ইভেন ছেমিষ্টাৰৰ পৰীক্ষা হোৱাৰ লগে লগে সেই স্পেচিয়েল বেকলগটোত যাতে তেওঁলোকে এপিয়াৰ হৈ পেলাই ক্লিয়াৰ কৰি যাব পাৰে আৰু মেক্সিমাম পেপাৰ্ছ তেওঁলোকে সেইটোত এপিয়াৰ হ'ব পাৰে 12খন পেপাৰলৈকে এলাউড থাকে যদি তেওঁলোকৰ বেক আছে তেতিয়াহ'লে স্পেচিয়েল বেকলগ এক্সামটোত আপোনাৰ তেওঁলোকে 12খন পেপাৰলৈকে এপিয়াৰ কৰিব পাৰে এতিয়া যেতিয়া আমাৰ প্লেনিঙৰ কথা আহে এই প্লেনিংটো ইটছ ইকুৱেল ফৰ অল দিছ কেটেগৰিজ অফ এক্সামিনেশ্যন ডেট আই হেভ টল্ড ইউ প্ৰথমে ডিচাইড কৰোঁ এখন আমি এক্সাম কমিটিৰ মিটিং এখন পাতোঁ এণ্ড উই ফ'ল' দি একাডেমিক কেলেণ্ডাৰ আমাৰ যিখন ফ্ৰেমড একাডেমিক কেলেণ্ডাৰ থাকে যিখন একাডেমিক কাউন্সিলত এপ্ৰুভড হৈ আহে এভৰি ছেমিষ্টাৰ আমি সেইমতে অন ডেট পাৰ্টিকুলাৰ ডেটছ আমি এক্সামটো আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই অন ডেট স্পেচিফাইড ডেট উই ট্ৰাই টু কমপ্লিট দি এক্সামিনেশ্যন প্ৰচেছ তাৰপিছত প্ৰথমে আমি এক্সামিনেশ্যন কমিটিৰ মিটিং এখন কল কৰোঁ য'ত মষ্টলি মই নিজে থাকোঁ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন থাকিব ডেপুটি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন থাকিব তাত তাৰপিছত আপোনাৰ ডিনছ কেইজন থাকিব আমাৰ ৰেচপেক্টিভ স্কুলছকেইখনৰ আৰু লগতে আপোনাৰ থাকিব ৰেজিষ্ট্ৰাৰ ছাৰ মানে থাকিলে তেওঁ এইটো মানে মেণ্ডেটৰী ছাৰ থকাটো কেতিয়াবা আমাক VC ছাৰো জইন কৰে যদি ছাৰৰ এভেইলেবিলিটি থাকে ছাৰ ষ্টেচনত থাকে তেতিয়া ছাৰো ইনভলভ হয় সেই এক্সাম কমিটিৰ মিটিংখনত আমি ডিচাইড কৰোঁ যে আমি এইটো পাৰ্টিকুলাৰ ডেটৰ পৰা এক্সামটো ষ্টাৰ্ট কৰিম তাৰপিছত আমাক কিমানখিনি ইনভিজিলেটাৰ্ছ লাগিব কিমানখিনি ৰুম লাগিব এই বস্তুখিনি আমি তাতে ডিচাইড কৰি লওঁ আৰু ড্ৰাফ্ট ৰুটিন আমি যিখন প্ৰিপেয়াৰ কৰোঁ সেই ৰুটিনখন আমি সেইখন এক্সাম কমিটি মিটিংখনতে আমি
ডিছকাশ্যন কৰোঁ মানে সেইখন আমি ডাইৰেক্টলি আমি পাব্লিছ কৰি নিদিওঁ কিন্তু এইখন আমি আনটিল এণ্ড আনলেছ ইট ইজ ডিছকাছড এণ্ড এপ্ৰুভড বাই এভৰি ষ্টেক হোল্ডাৰ কাৰণ তাত বহুতখিনি চেঞ্জেছ আহিব পাৰে আপুনি ৰুটিন এখন পাব্লিছ কৰি দিয়াৰ লগে লগে সেইখন আৰু আপুনি চেঞ্জ কৰিব নোৱাৰে মানে অফিচিয়েল পলিচি মতে ইট ইজ নট এলাউড চ' পাব্লিছ কৰাৰ আগতে আমি এনচিয়'ৰ কৰোঁ ডেট দ্য ৰুটিন ইজ ইন পাৰফেক্ট অৰ্ডাৰ তাৰপিছত আমাৰ নেক্সট ষ্টেপটো যিটো আহে আমাৰ এক্সামিনেশ্যনৰ চবচে ইম্পৰ্টেণ্ট পাৰ্ট হৈছে কুৱেশ্যন পেপাৰ ছেটিংটো কুৱেশ্যন পেপাৰ ছেটিংটোৰ কাৰণে আমি অলমষ্ট পৰীক্ষাৰ কাৰণে 1.5 মাহমান থকাৰ সময়ত তাৰ হেৰিৰ ভিতৰতে আমি প্ৰচেছটো ষ্টাৰ্ট কৰোঁ যে আমি কল কৰোঁ এভৰি স্কুলৰ পৰা কাৰণ কোৰ্চ ষ্ট্ৰাকচাৰখিনি তেওঁলোকৰ লগত এভেইলেবল থাকে কোৰ্চ ষ্ট্ৰাকচাৰ শ্বেয়াৰ কৰি দিয়া হয় আৰু কুৱেশ্যন পেপাৰখিনি আমি ছেটিং কৰিবৰ কাৰণে অফিচ অফ দি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ পৰা আপোনাৰ এটা ইমেইল পঠোৱা হয় সকলো স্কুলছকে আৰু এটা আমি স্পেচিফিক ডেট বান্ধি দিওঁ যে এইটো পাৰ্টিকুলাৰ ডেটৰ ভিতৰত যাতে কুৱেশ্যন পেপাৰ্ছখিনি থ্ৰু ERP ছফ্ট কপিখিনি যাতে আমাৰ হাতত জমা কৰে আৰু আপোনাৰ হাৰ্ড কপিখিনিও যাতে ইকুৱেলি জমা হয় এণ্ড এভৰি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ আমি 2টা ছেট অনাওঁ ছেট A এণ্ড ছেট B আমি 2টা ছেট অনাওঁ এণ্ড তাৰ লগত 2টা ছেটৰে আপুনি প্ৰগ্ৰেম আউটক'ৰ্ছ বা কোৰ্চ মেপিং যিটো হয় সেইটো আমাক দিব লাগে এভৰি স্কুলে চ' সেইখিনি কৰাৰ পিছত আমাৰ নেক্সট আহে যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটি যিখিনি আছে আমি সেইখিনি এটা চেকআপ কৰিবলগীয়া হয় এটা ছাৰ্ভে কৰিবলগীয়া হয় গোটেই ইউনিভাৰ্চিটিখনত যে ৱেডাৰ দ্য প্ৰপাৰ ক্লাছৰুমছ আৰ ইন অৰ্ডাৰ অৰ নট বিকজ অন এভৰি এক্সামছ মানে ৰেগুলাৰ এক্সামছৰ কথা কৈছোঁ উই ইন এভৰি হাফ ইন এভৰি শ্বিফ্ট উই নিড এবাউট 40+ rooms 40+ rooms আমাৰ দৰকাৰ থাকে ইন এভৰি এক্সাম চ' 40+ ৰুম মানে আমাৰ সেই হিচাপে ইনভিজিলেটৰ্ছৰ আকৌ দৰকাৰ থাকে 40 হ'লে প্ৰত্যেক ৰুমত আমি 2জনকৈ দিওঁ আমি ৰেচিঅ' সদায় সেইটো হিচাপে ফ'ল' কৰোঁ মানে এটা ৰুমত ধৰি লওক 48ৰ ওপৰত থাকে ষ্টুডেণ্টছ চ' 1:24 ৰেচিঅ' যিটো হয় আমি সেই হিচাপে আমি ফ'ল' কৰি এভৰি ৰুমত আমি 2জনকৈ আমাৰ ইনভিজিলেটৰ দৰকাৰ থাকে চ' এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটিজ প্লাছ মেন পাৱাৰ যিখিনি লাগে এই গোটেই প্লেনিংখিনি আমি আগতেই কৰোঁ ধৰি লওক ইনভিজিলেটৰৰ ডিউটি লিষ্টটো আমি ইন এডভান্স মানে শ্বেয়াৰ কৰোঁ পৰীক্ষালৈ ধৰি লওক এসপ্তাহমান থকাৰ আগতে আমি ইনভিজিলেশ্যন ডিউটিছখিনি আমি শ্বেয়াৰ কৰোঁ প্ৰত্যেক ইনভিজিলেটৰক আমি চাওঁ যাতে অভাৰলোড কোনো নাথাকে 7 to 8 ডিউটিছ মেক্সিমাম আমি দিওঁ মানে তাৰ ভিতৰতো কেতিয়াবা ধৰি লওক অলপমান এডজাষ্ট কৰিবলগীয়া হয় ধৰি লওক ডিউ টু চাম শ্বৰ্টেজেছ অৰ চাম ইমাৰ্জেঞ্চিজ যিটো ক্ৰপ আপ হয় ধৰি লওক আমাৰ এটা এক্সামৰ জাৰ্ণিটো আপোনাৰ প্ৰায় 10-12 দিনৰ জাৰ্ণি হয় এই 10-12 দিনৰ জাৰ্ণিত ধৰি লওক যিমানলৈকে পচিবল হয় উই ষ্টিক টু আৱাৰ ডিউটি শ্বেডিউলছ কিন্তু তাৰ মাজতো কেতিয়াবা বহুতখিনি আপুনি মানে কাষ্টমাইজ কৰিবলগীয়া হয় এইখিনি বস্তু আমি চাবলগীয়া হয় এতিয়া ধৰি লওক আপোনাৰ পৰীক্ষা বুলি ক'লে এটা ডাঙৰ সমস্যা হৈছে মেল প্ৰেক্টিছ বা চিটিং বা যিটো আমি অসমীয়াত কওঁ নকল কৰা হয় সেইটো স্বাভাৱিক যে য'ত ল'ৰা ছোৱালী আছে য'ত পৰীক্ষা হয় তাত নকল হোৱাটো এক সাধাৰণ ঘটনা বা পৰিঘটনা বুলি ক'ব পাৰি এই ক্ষেত্ৰত এই পৰিস্থিতি বা এই সমস্যাটোৰ আপোনালোকে কেনেকৈ মোকাবিলা কৰে আমাৰ সেইটো কাৰণে ধৰি লওক এটা এক্সামিনেশ্যন স্কোৱাড এটা আমি ফৰ্ম কৰোঁ স্পেচিয়েল এটা আমাৰ এক্সাম স্কোৱাড থাকে আৰু এই এক্সাম স্কোৱাডৰ মেম্বাৰ্ছ কিজন হৈছে আমাৰ ৰেচপেক্টিভ ডিনছ কিজন আৰু আমাৰ ইউনিভাৰ্চিটি ধৰি লওক যিকেইজন ছিনিয়ৰ মষ্ট প্ৰফেচাৰ হয় তেওঁলোকক দায়িত্বটো দিয়া হয় এই এক্সাম স্কোৱাডৰ মানুহখিনি ডিউৰিং এভৰি এক্সামিনেশ্যন ডে আৰ অন ৰাউণ্ড প্ৰত্যেক এক্সাম চেলত তেওঁলোকে এভৰি হলত তেওঁলোকে ভিজিট কৰে আৰু চেক কৰে whether the things are in order or not. Beside that, our invigilators are trained for malpractice detection. তেওঁলোকে বহুতখিনি ডিটেক্টো কৰে মানে আমি এইখিনি পাওঁ ডিটেক্টো কৰোঁ তাৰপিছত আপোনাৰ এক্সামছ হলছবিলাক আমি লক কৰাৰ ব্যৱস্থা ৰাখোঁ কাৰণ ধৰি লওক আমাৰ নিজৰ ষ্টুডেণ্টছখিনি আমি ধৰি লওক ফ্ৰিস্কিং কৰিব নোৱাৰোঁ যিটো পলিচি আপুনি এটা পাব্লিক চিষ্টেমত আপুনি এপ্লাই কৰিব পাৰে কিন্তু ধৰি লওক নৰ্মেল আপুনি ধৰি লওক আমাৰ যিখিনি ষ্টুডেণ্ট থাকে সেই ল'ৰা ছোৱালীখিনিক আপুনি ফ্ৰিজ কৰাটো অলপ দিগদাৰী হয় চ' আমাৰ ধৰি লওক উই গ' বাই ভেৰি চিম্পল এণ্ড ট্ৰেডিশ্যনেল মেথডছ ধৰি লওক এক্সাম হলটো আমি ধৰি লওক লক কৰি দিলোঁ পৰীক্ষাৰ ধৰি লওক 10 মিনিটৰ আগতহে এক্সাম হলটো খোলা হয় বা মেইন এণ্ট্ৰি পইণ্টকেইটা বন্ধ হৈ থাকে এক্সাম হললৈ যোৱা
বিফৰ এভৰি এক্সামিনেশ্যন চ' তাৰ বাহিৰেও যিখিনি আমাৰ স্কোৱাড থাকে স্কোৱাড মেম্বাৰ্ছখিনিয়ে নিজৰ ডিউটিখিনি কৰে তেওঁলোক গ্ৰাউণ্ডত থাকে তেওঁলোক মানে অলপ ভিজিলেঞ্চ ডিউটি কৰাৰ নিচিনা কৰে গোটেই বস্তুখিনি চাই তাৰ মাজতে 2-1 ধৰাও পৰে সেইটো মই ডিনাই নকৰোঁ অবভিয়াছলি ইমানখিনি ছিকিউৰিটি মেজাৰ্ছ লোৱাৰ পিছতো তেনেকুৱা ইনচিডেঞ্চেছ ক্ৰপ আপ হয় অ'কে এতিয়া ধৰি লওক আজি যেতিয়া মই আপোনাৰ ওচৰলৈ আহিছিলোঁ আহি থকাৰ অৱস্থাত মোৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিলে এই মুহূৰ্তত আৰু এটা প্ৰশ্ন আহিছে মই নাজানো আপুনি প্ৰশ্নটো কেনেদৰে লয় হয় ব্যক্তিগত জীৱনত আপুনি সৰুৰ পৰা যেতিয়ালৈকে আপোনাৰ শিক্ষা যাত্ৰাটো শেষ কৰিলে আপুনি কেতিয়াবা নকল কৰিছেনে মই তেনেকুৱা মেল প্ৰেক্টিছত কেতিয়াও ইনভলভ হোৱা নাই সিমানখিনি ডিগনিটি মেইনটেইন কৰি চলিছোঁ কাৰণ সেইখিনি কৰা সৎ সাহস নাছিলেও আমাৰ সেইখিনি কৰিলে হয়তো মানে টালি টোপোলা লৈ মানে ঘৰমুৱা হ'ব নোৱাৰিলোহেঁতেন এক্সাম হলৰ পৰা ঘৰৰ পৰা আৰু বিদায় ল'বলগীয়া নহ'লে হয় এতিয়া ধৰি লওক পৰীক্ষা বুলি ক'লে ছাত্ৰ ছাত্ৰীৰ মাজত আপুনি যিহেতু প্ৰথমতেই ক'লে যে পৰীক্ষা বুলি ক'লে আমাৰ সাধাৰণ ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভয় আহে এটা ফিয়াৰ বা আমি যোনটো ষ্ট্ৰেছ বুলি আমি ক'ব পাৰোঁ এই ক্ষেত্ৰত আপোনালোকে আজিকালি ধৰি লওক বিভিন্ন ধৰণৰ মেনেজমেণ্ট আহি গ'ল তাৰ ভিতৰত ষ্ট্ৰেছ মেনেজমেণ্টটো এটা আহে আপোনালোকে তেনেকুৱা ধৰণৰ কিবা প্ৰচেষ্টা বা চেষ্টা কৰে নেকি যাতে ছাত্ৰ ছাত্ৰীসকলক ষ্ট্ৰেছ মুক্ত কৰিবলৈ মানে এক্সাম চেলৰ পৰা বা কণ্ট্ৰলৰ অফিচৰ পৰা ধৰি লওক ডাইৰেক্ট ইণ্টাৰেকশ্যন কোনো ষ্টুডেণ্টছৰ লগত নহয় সেইটো আপোনালোকে জানে নিশ্চয় কিন্তু এইটো ডেফিনেটলি স্কুল লেভেলত কিন্তু এটা মানে নিজৰ স্কুল লেভেলত এভৰি ফেকাল্টিজ দি ডু ইট বিফৰ এভৰি এক্সামিনেশ্যনছ দেয়াৰ ৰিমিডিয়েল ক্লাছেছ কিছুমান হয় য'ত বহুতখিনি বস্তু ডিছকাশ্যন কৰা হয় তাতো ধৰি লওক পৰীক্ষাৰ যাতে ষ্ট্ৰেছ নলয় বা হাউ টু প্ৰিপেয়াৰ ফৰ দি এক্সামিনেশ্যন হাউ টু কিপ ইয়ৰ চেল্ফ কাম এণ্ড কম্প'জ ডিউৰিং দিছ এণ্টায়াৰ পিৰিয়ড এইখিনি 1-to-1 ইণ্টাৰেকশ্যন এস্পেচিয়েলি ডিপাৰ্টমেণ্টেল লেভেলছ এণ্ড স্কুল লেভেলছবিলাকত হয় কিন্তু আমাৰ ফালৰ পৰা ধৰি লওক ডাইৰেক্ট ইণ্টাৰেকশ্যনটো ষ্টুডেণ্টছৰ লগত নহয় মানে এক্সামিনেশ্যন হেৰিৰ পৰা আমাৰ ডাইৰেক্ট ইনভলভমেণ্টটো ষ্টুডেণ্টছৰ লগত নহয় এইটো দিশত কিন্তু স্কুল লেভেলত বা আপোনাৰ ডিপাৰ্টমেণ্টেল লেভেলত এনে ডে টু ডে ইণ্টাৰেকশ্যনছৰ এইটো বস্তুটো আপোনাৰ থাকে অ'কে আৰু এটা কথা আহিল যিটো আমি ধৰি লওক ইংৰাজীত কওঁ এথিকেল ডিলেমা ধৰি লওক আপোনাৰ পৰীক্ষা এটা আপোনালোকে কণ্ডাক্ট কৰিছে সেই মুহূৰ্ততে কোনোবা এজন ছাত্ৰ খুব বেছি অসুস্থ হৈ গ'ল বা তেওঁৰ ঘৰত এটা খুব ডাঙৰ সমস্যা আহি পৰিলে যি কাৰণে তেওঁ পৰীক্ষাটো উত্তীৰ্ণ নহ'ল বা বহিব সক্ষম নহ'লে এই ক্ষেত্ৰত আপোনালোকে কি কৰে তেওঁ ধৰি লওক যদি আপোনাৰ ওচৰত এটা পিছত ৰিকুৱেষ্ট লৈ পেলাই আহে যে ছাৰ মই অমুকটো কাৰণত পৰীক্ষাটো বহিব নোৱাৰিলোঁ তেনেকুৱা ধৰণৰ সমস্যাবিলাক মানে ধৰি লওক যদি কাৰোবাৰ গা বেয়া বা ধৰি লওক ডিউ টু ইলনেছ যদি তেওঁ এক্সাম হলত বহি লিখিব পৰা নাই তেনেকুৱা কেছত আমি চিক বেডত পৰীক্ষা দিয়া ব্যৱস্থাটো কৰি ৰাখোঁ সেইটো এৰেঞ্জমেণ্ট আমাৰ থাকে আমাৰ ইউনিভাৰ্চিটিৰ যিটো মেডিকেল ৰুম হয় তাত আমাৰ সদায় চিক বেডত আপুনি ষ্টুডেণ্ট পাবই ইনফেক্ট এইবাৰৰ পৰীক্ষাটো তাত ষ্টুডেণ্ট 2-1 ষ্টুডেণ্টে তাত পৰীক্ষা দি আছে কাৰোবাৰ ধৰি লওক ভৰি ফ্ৰেকচাৰ হৈছে কাৰোবাৰ ধৰি লওক গাটো বেয়া নোৱাৰিছে তাত বহি চিক বেডতে ধুনীয়াকৈ বহি মানে শুই পেলাই বা বহি পেলাই যিটো হিচাপে কমফৰ্ট পায় আণ্ডাৰ দি ছুপাৰভিজন অফ মেডিকেল ষ্টাফ যিখিনি থাকে মই নিজেও পাৰ্চনেলি গৈ ষ্টুডেণ্টছখিনিক চাওঁ কেনেকৈ কৰি আছে ইনভিজিলেটৰ আহে চাবৰ কাৰণে সেইটো ব্যৱস্থা আমি ৰাখোঁ আৰু বিচাইডছ ধৰি লওক কাৰোবাৰ যদি ধৰি লওক এক্সট্ৰিমলি কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে নোৱাৰিলে বা ধৰি লওক তেওঁলোকৰ এনেকুৱা এটা কিবা পৰিস্থিতি হ'ল য'ত আমি কনচিডাৰ কৰিবলগীয়া হয় সেইটো আমি কেছ টু কেছ বেচিছত চাওঁ যদি ৰি এক্সামিনেশ্যনটো আমি পিছত লৈ দিব পাৰোঁ বা পৰীক্ষাটো হৈ গ'ল বা হেৰি হৈ গ'ল এটা পাৰ্টিকুলাৰ ষ্টুডেণ্ট তেনেকুৱা এটা ইনচিডেণ্ট যদি আমি কেছটো জেনিউন হয় দেন উই ডু কনচিডাৰ এণ্ড উই টেক এ স্পেচিয়েল এক্সাম ফৰ দেম অ'কে এতিয়া ধৰি লওক আপুনি আপোনাৰ সেইটো মই ব্যক্তিগত ৰায়টো জানিব বিচাৰিছোঁ পৰীক্ষা এটাই বা যিটো আমাৰ এতিয়া বৰ্তমান শিক্ষা ব্যৱস্থা হয় শিক্ষা ব্যৱস্থা বা পৰীক্ষা এটাই এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক যিটো আমি বাস্তৱ জীৱনৰ যিখিনি প্ৰত্যাহ্বান বুলি কওঁ বা ৰিয়েল ৱৰ্ল্ড কেপেবিলিটিছ সেইখিনিৰ কাৰণে প্ৰস্তুত কৰেনে মই নাভাবোঁ যে সেইটো কৰে বুলি পেলাই কাৰণ আপোনাৰ ৰিয়েল ৱৰ্ল্ড লাইফ চেলেঞ্জেছখিনি ফেচ কৰিবলৈ হ'লে এক্সাম ইজ নট দি ডিচাইডিং ফেক্টৰ আপোনাৰ মাৰ্কছে আপোনাৰ কেতিয়াও ফিউচাৰ ডিচাইড কৰিব নোৱাৰে আমি এনেকুৱা আপুনি যদি ধৰি লওক কিছুমান এক্সামিনেশ্যন চাই ধৰি লওক UPSC এক্সাম ধৰি লওক বা APSC কৰি লওক আপুনি দেখিব বহুত কেছত যিখিনি ছাকচেছফুল কেণ্ডিডেটছ হয় তেওঁলোকৰ যদি আপুনি গ্ৰেডছ কাৰ্ডছবিলাক উঠায় কোনোবাই ধৰি লওক 2nd ডিভিজন পাছ কৰি পেলাই হয়তো মেট্ৰিক পাছ কৰিছে
কোনোবাই ধৰি লওক আপোনাৰ চিম্পল BA পাছো কৰি পেলাই পাছ কৰিছে আকৌ তাৰ মাজত আপুনি দেখিব বহুতে আপোনাৰ মানে যাৰ গ্ৰেড কাৰ্ডছখন খুব অৰ্নামেণ্টেল হয় মাৰ্কছ ভাল গ্ৰেডছ ভাল গোটেই এডুকেশ্যন বাট ষ্টিল দে আৰ নট বিং এবল টু কোৱালিফাই ইট কিন্তু ধৰি লওক এটা মিডিয়েকৰ ষ্টুডেণ্টৰ কিন্তু গোটেই কেপেবিলিটিটো থাকিব পাৰে তেওঁ লাইফত এটা ডাঙৰ এটা টু হি অৰ শ্বি মাইট হেভ ছামথিং গ্ৰেট কেপেবিলিটি টু এচিভ ছামথিং বিগ ইন লাইফ not on the basis of his or her marks card but on the basis of his or her skills so I firmly believe that examination cannot be a deciding factor for any student in deciding their careers or in deciding their future paths but we should always try and see students or capabilities ki hoy ei bostu to ami detect koribole hole classroom ba ghorote hok as a teacher as a parent we should try to detect what is the capability of my son or my daughter right আমি লোকক দেখি পেলাই বা লোকৰ মাৰ্কছ চাই পেলাই যদি আমি নিজৰ ল'ৰাটোৰ বা ছোৱালীজনী মাৰ্কছ যদি আমি কম্পেয়াৰ কৰিবলৈ লাগো দেন that will not help out so I believe that developing the skills of a child is very important rather than relying on the marks which is being achieved by him or her in school in college in university whatever levels you say so important hoise skills kini manhor polish koribo lage that will help a student to grow in life or to face the challenges in life real life situations kini face koribo karone eta student ok mane ready kori tulibo কিন্তু গ্ৰেড কাৰ্ড কেতিয়াও আপোনাৰ ডিসাইডিং ফ্যাক্টৰ হ'ব নোৱাৰে এতিয়া ধৰি লওক বৰ্তমান সময়টো হৈছে প্ৰযুক্তিৰ সময় বা টেকনলজি বুলি যেটো আমি কওঁ আপোনালোকে এই ক্ষেত্ৰত ধৰি লওক যেতিয়া ষ্টুডেণ্ট এজনৰ গ্ৰেডিং যেটো প্ৰসেস হয় ডু ইউ এডাপ্ট টু এনি টেকনলজি বা টুল আমাৰ এটা সিম্পল টুল যেটো হয় এটো আপুনি জানে ERP সিস্টেম যেটো হয় আজিকালি এভৰি ইউনিভাৰ্সিটি হেজ এডপ্টেড ERP সফটওয়্যাৰস য'ত আপুনি ডাটাখিনি ৰ ডাটা আপোনাৰ যিখিনি থাকে সেইখিনি ফিড ইন কৰা হয় বেসড অন দ্যাট the results are calculated apnar SGPA ko CGPA ko gote bostuni calculate hoy bole result tu ulai hai simple technology jitu follow kora hoy amar yato hetui system ami follow koru manual based ke mostly it is software based or software orientation jitu thake right etu basis hote result khini ami process koru এতিয়া ধৰি লওক বৰ্তমান বিভিন্ন ধৰণৰ ইভালুৱেশ্যন প্যাটাৰ্নছ আহি গ'ল য'ত নেকি আজিকালি বিশেষকৈ গুৰুত্ব দিয়া হয় প্ৰজেক্ট বেসড ইভালুৱেশ্যনত যেতিয়া প্ৰজেক্ট বেসড ইভালুৱেশ্যনটো হয় আপুনি যেটো আমাৰ ট্ৰেডিশনাল এক্সামছ হয় এই ক্ষেত্ৰত আপুনি কি দেখে ভৱিষ্যতৰ কথাটো যদি আমি পাতো বা প্ৰজেক্ট বেসড ইভালুৱেশ্যনৰ কথা আহিলে আৰু ইন ফিউচাৰ এক্সামছ বা ট্ৰেডিশনাল যেটো এক্সামিনেশনছ ইন ফ্যাক্ট নাও देयर इज अ গ্ৰেজুৱেল শিফট আপুনি যদি ইউনিভাৰ্সিটিজ ইন ইণ্ডিয়া যদি আপুনি বিশেষকৈ আপুনি যিবিলাক নতুন ইউনিভাৰ্সিটিজ আহিছে ইণ্ডিয়াত এবিলাক ইউনিভাৰ্সিটিত যদি আপনি তেওঁলোকৰ গ্ৰেডিং প্যাটাৰ্নটো চাই বা ইনফ্যাক্ট উই আৰ অলসো ইন আন্ডাৰ প্ৰসেস কাজিৰঙা ইউনিভাৰ্সিটি এজ এ হোল অলসো উই আৰ আন্ডাৰ প্ৰসেস মেবি ওভাৰ কামিং 2 to 3 years ভিতৰত মোস্টলি আমাৰ প্ৰজেক্ট বেস মানে ফোকাসটো বেছি থাকিব আৰু প্ৰজেক্ট বেস এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ইভেন NEP 2020 ইজ সেইং অফ এক্সপেৰিয়েন্সিয়েল লাৰ্নিং আমি যেটো কওঁ ইট ইজ নাথিং বাট প্ৰজেক্ট বেস লাৰ্নিং যেটো আপুনি এক্সপেৰিয়েন্স ইন হ্যান্ড এক্সপেৰিয়েন্স কৰি পেলাই আপুনি যেটো লাৰ্ন কৰিব পাৰে আজি ধৰি লওক আপুনি এটা লৰাক যদি আপুনি এখন এটা সোসাইটি বিষয়ে যদি আপুনি কিবা এটা টপিক পঢ়াইছে সেই সোসাইটি বিষয়ে টপিকটো ক্লাছৰুমত পঢ়ুৱাতকৈ যদি আপুনি ষ্টুডেণ্টক বাহিৰত নি পেলাই প্ৰেক্টিকেলি দেখুৱাই পেলাই যদি আপুনি পঢ়াব পাৰে দ্যাট উইল গিভ হিম মোৰ এক্সপ'জাৰ ইট উইল হেল্প হিম টু আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট আপুনি যদি ধৰি লওক আপুনি ধৰি লওক আমাৰ যোৰহাট ইজ পপুলাৰ ফৰ ইটছ টি কাল্টিভেশ্যন আপুনি ধৰি লওক এটা বটনী ষ্টুডেণ্টে যদি চাহৰ বিষয়ে পঢ়ে তে চাহৰ বিষয়টো যদি পঢ়ে তেতিয়াহ'লে সেই টি চাহটো কেনেকৈ গ্ৰ' হৈ আছে হাউ টি ইজ কাল্টিভেটেড হাউ টি চেপলিংছ আৰ প্ৰুনড হাউ ইট ইজ বিং প্লান্টেড এই বস্তুটো আমি ধৰি লওক ট্ৰেডিশনেল সিস্টেম অফ নলেজ এডুকেশ্যনত আমি সদায় দেখোঁ যে ক্লাছৰুমত আমি টেক্সট বুক লৈ পেলাই পঢ়ি আছোঁ কিন্তু সেই বস্তুটো যদি আমি ষ্টুডেণ্টক গ্ৰাউণ্ডত নি পেলাই যদি দেখাই পেলাই শিকাওঁ দ্যাট উইল বি মোৰ প্ৰজেক্ট বেছ ষ্টুডেণ্টৰ ভিজুৱেলাইজেশ্যনটো বেছি ভাল হ'ব ভিজুৱেলাইজ কৰি পেলাই আপুনি পঢ়িলে যিটো আপুনি আপোনাৰ কনচেপ্ট ক্লেৰিটি হ'ব সেইটো টেক্সট বুকে আপোনাক সিমানখিনি কনচেপ্ট ক্লেৰিটিটো দিব নোৱাৰে কাৰণ টেক্সট বুকত আপুনি পঢ়ি পেলাই আপোনাৰ ইয়ৰ ব্ৰেইন উইল ৰিয়েক্ট ইন ডিফাৰেণ্ট ৱে চব ষ্টুডেণ্টছৰ হেৰিটো পাৰচেপশ্যনটো বেলেগ হয় দে কেনট ৰিফ্লেক্ট চ' সেই ৰিফ্লেক্টিভ লাৰ্ণিংটো হ'বলৈ হ'লে আই বিলিভ প্ৰজেক্ট বেছ লাৰ্ণিংটোত ফ'কাছ খুব বেছি হ'ব লাগে
আৰু ইট উইল ৰিয়েলি হেল্প আৱাৰ ষ্টুডেণ্টছ ইন গেটিং দেৰ কনচেপ্টছ ক্লিয়াৰ আপুনি আজিকালি চাব আজিৰ দিনৰ ষ্টুডেণ্টছত কনচেপ্টছবিলাক কিন্তু খুব উইক হয় তেওঁলোকৰ কনচেপ্টছ বোলা বস্তুটো খুব কম থাকে ধৰি লওক আমি ধৰি লওক আমাৰ নিজৰ এডুকেশ্যন লাইফটোক আমাৰ এডুকেশ্যন চিষ্টেমটো আমি টেক্সট বুকটো পঢ়িবলৈ বাউণ্ড আছিলোঁ কিন্তু আজি ষ্টুডেণ্টছে টেক্সট বুকটো নপঢ়ে নপঢ়াৰ বহুত কাৰণ আছে মোবাইল ইজ ওৱান অফ দি ফেক্টৰ মোবাইল গুগল আছে এইটো দি দিলে হৈ গ'ল আৰু টেক্সট বুক পঢ়াৰ আমাৰ এতিয়া গুগলৰো কাম নাইকিয়া হ'ল ChatGPT যুগত আপুনি যিকোনো বস্তু আপুনি তাত দি দিয়াৰ লগে লগে গোটেই বস্তুটো আপোনাৰ আহি যায় কিন্তু টেকন'লজি এইটো এটা কাৰ্জো হ'ব পাৰে আমি যদি আপুনি বস্তুটো এপ্লাই কৰোঁতে বা ইউজ কৰোঁতে যদি আপুনি কেয়াৰফুল নহয় ধৰি লওক আজি আপুনি ChatGPT কিবা এটা টপিকৰ ওপৰত লিখি দিছে সি য'তে মতে য'ৰটোৰ পৰা কপি কৰি আনি আপোনাক দেখুৱাই দিছে বস্তুটো এটা ষ্টুডেণ্টে তেনেকৈ আপোনাৰ পঢ়ি পেলাই তেওঁ লিখি দিছে হয়তো এক্সাম কপিত একজেক্ট আনচাৰটো বোলে সুধে লিখি দিব পাৰে কিন্তু যদি এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিংটো যদি থাকে বা প্ৰজেক্ট বেছ লাৰ্ণিং যিটো হয় সেইটো যদি থাকে তেতিয়াহ'লে তেওঁ কনচেপ্টটো সদায় ক্লিয়াৰ থাকিব তেওঁ তেওঁ ভিতৰৰ পৰাই কনফিডেঞ্চটো আহিব যে আই ডোণ্ট নিড এনি ChatGPT অৰ আই ডোণ্ট নিড এনি গুগল আই কেন ৰাইট ইট অন মাই অ'ন ইন মাই অ'ন ৱৰ্ডছ চ' প্ৰজেক্ট বেছ লাৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট আই বিলিভ অ'কে এতিয়া ধৰি লওক মই যদি আপোনাক সোধোঁ যে প্ৰজেক্ট বেছড লাৰ্ণিং আৰু স্কিল বেছড লাৰ্ণিং দুটা একেই নে দুটাৰ কিবা পাৰ্থক্য আছে both are interconnected you can say okay project based apuni learning koribole holo apuna detection skill to lagibo right say for example ami jodi eta student tok landslide or upor pohabole jao ami landslide koi asu kintu student landslide boli ke mati etoka kobat khuhi goise teneke bhabibo student apuni textbook ko pohay to tak jodi apuni eta particular landslide prone area ni play dekhwai okay he gom pabo je ekhini landslide but how to detect that landslide the landslide to hoise ne nai how will he detect for that he needs skills right so he skill to kana ta detection ability to thakibo lagibo so mo hekane kolu je apuna skill based project based both are interconnected and interrelated according to my opinion okay jehetu moi geography student amar maximum kam field ot thake আমি টেক্সট বুক পঢ়ি পেলাই আমি বস্তুটো আমি মানে ক্লিয়াৰ কৰিব নোৱাৰো আমাক যদি কেতিয়াবা ক্লাছৰুমৰ ভিতৰত ক্লাউডছৰ বিষয়ে পঢ়ায় উই গো হে ৱাই উই গো ব্লাইণ্ড কিন্তু আমি যদি আমাক ক্লাউডছটো দেখুৱাই পেলাই পঢ়ায় তেতিয়া আমি বুজি পাওঁ যে ক্লাউডছৰো ইমান 9 টাইপছ অফ ক্লাউডছ আছে বুলি পেলাই ৰাইট তেনেকুৱা কথাটো হয় আৰু এটা কথা মোৰ মনলৈ আহিছে আজিৰ পৰা 10-12 বছৰৰ আগৰ প্ৰশ্ন কাকত আৰু আজিৰ যিসমূহ প্ৰশ্ন কাকত বা কুৱেশ্যন পেপাৰ্ছ নো ডাউট যিখন কিতাপ ফেকাল্টিয়ে পঢ়ুৱাইছে তাৰ মাজৰ পৰাই প্ৰশ্নসমূহ তেখেতসকলে দিব কিন্তু যিটো পেটাৰ্ণ হয় দ্য ৱে অফ আস্কিং সেই তাত কিবা আপুনি সলনি দেখা পাইছে নেকি মাৰ্ক চেঞ্জেছ আৰ দেৰ অ'কে মাৰ্ক চেঞ্জেছ আৰ দেৰ আগতে ধৰি লওক আপোনাৰ আমি মানে আমাৰ নিজৰ কালত যদি আমি চাওঁ বা উই ৰিফ্লেক্ট বেক টু এবাউট 10 years বেক অৰ চ' ডিছক্ৰিপটিভ বেছ আৰু অবজেক্টিভ বেছৰ মাজত এটা বেলেঞ্চ আছিলে হয় আপুনি অকল অবজেক্টিভ বেছড পেটাৰ্ণৰ কুৱেশ্যন আপুনি এটেম্প কৰি পেলাই আপুনি কিন্তু পৰীক্ষাটো পাছ কৰিব নোৱাৰিছিলে ৰাইট সেইটোত আপোনাৰ মানে অলপ ডিফিকাল্টি আছিলে ইউ আৰ বাউণ্ড টু এটেম্প এটলিষ্ট 1 or 2 ডিছক্ৰিপটিভ কুৱেশ্যনছ আপুনি এটেম্প কৰিব লাগিব দেন অনলি ইউ উইল বি এবল টু ক্লিয়াৰ ইয়ৰ পেপাৰ কিন্তু আজিৰ দিনত তেনেকুৱা নহয় আপুনি আজিৰ দিনত ষ্টুডেণ্ট এটাই ডিছক্ৰিপটিভ বেছ এটেম্প নকৰি পেলাই অনলি বেছ অবজেক্টিভ বেছকেইটা এটেম্প কৰি পেলাই মাল্টিপল চইচকেইটা এটেম্প কৰি পেলাই পাছ মাৰ্কটো উঠাব পৰা কেপেবিলিটি আছে বা সেই প্ৰভিজনটো আছে চ' সেই হিচাপত আমিও আমাৰ পেটাৰ্ণটো যদিও সেই হিচাপে চেঞ্জ হৈছে চ' উই হেভ টু চি ডেট দেৰ ইজ এ বেলেঞ্চ বিটুইন অবজেক্টিভ পেটাৰ্ণছ এণ্ড ডিছক্ৰিপটিভ পেটাৰ্ণছ কুৱেশ্যন পেপাৰখন যেতিয়া আমি ছেট কৰোঁ বা আমাৰ হয়তো নিজৰ পলিচিছবিলাক তেনেকুৱা ৱেৰ উই নিড টু ব্ৰিং এবাউট চাম চেঞ্জেছ ৱেৰ দেৰ শুড বি এ বেলেঞ্চ উই হেভ টু ষ্ট্ৰাইক এ বেলেঞ্চ বিটুইন হাউ এ ষ্টুডেণ্ট এটেম্পছ হিজ অৰ হাৰ কুৱেশ্যন কাৰণ ডিছক্ৰিপটিভ বেছ হ'লে আপোনাৰ কনচেপ্টছৰ এটা কথা আহিব এ ষ্টুডেণ্ট হেজ টু এপ্লাই হিজ অৰ হাৰ মাইণ্ড ইন গেটিং ডেট পাৰ্টিকুলাৰ কুৱেশ্যন আনচাৰ অৰ এনালাইজড কিন্তু অকল যদি অবজেক্টিভ বেছ থাকে ধৰি লওক ডিছক্ৰিপটিভৰ ফালে ষ্টুডেণ্টছৰ ধ্যান নাথাকিব ধৰি লওক তেওঁ টেক্সট বুকখন পঢ়াটো ইম্পৰ্টেণ্ট বুলি নাভাবিব যে অবজেক্টকেইটা পঢ়ি ল'লোঁ এইটোতে মোৰ পাছ মাৰ্কটো ওলাই গ'ল কাৰণ বহুত ষ্টুডেণ্ট মানে আউট অফ 100% ইউ উইল ফাইণ্ড নিয়াৰ এবাউট 50 to 55% ষ্টুডেণ্টছে কিন্তু পাছ মাৰ্কটোৱে ল'বলৈ চেষ্টা কৰে যেনে তেনে হ'ব বেলেগ ছেমিষ্টাৰ্ছ আছে তাত আমি উঠাম আজিকালি দিনৰ ষ্টুডেণ্টছৰ মানে মানসিকতা মাইণ্ডছেটটো তেনেকুৱা ফালে ঢাল খাই গৈছে বিকজ দেৰ আৰ চ' মেনি কেৰিয়াৰ চইচেছ অ'কে দেৰ আৰ চ' মেনি কেৰিয়াৰ চইচেছ আপুনি আজি ইভেন এ মিডিয়েকৰ ষ্টুডেণ্ট কেন অলছ' গেট
get a job somewhere easily. So সেইটো কাৰণে ষ্টুডেণ্টছৰ ধৰি লওক সেই গ্ৰেডছ বা মাৰ্কছৰ লৈ পেলাই ইমান এটা প্ৰশ্ন আহি নুফুৰে. অফক'ৰ্ছ যিকেইজন চিনচিয়াৰ ষ্টুডেণ্ট হয় তেওঁলোকে কৰিব, তেওঁলোকে গোটেই পেপাৰখনে এটেম্প কৰিবলৈ চেষ্টা কৰিব বা দে উইল ৰিফ্লেক্ট অন ইচ এণ্ড এভৰি কুৱেশ্যন এজ বিং ভেৰি ইম্পৰ্টেণ্ট. আৰু এইটো দিশত ইনফেক্ট মই ভাবোঁ আমাৰ এটা I highly advocate open book system of education. Okay. আপুনি যদি অকমান দৰ্শকক বস্তুটো বুজাই দিয়ে যে হোৱাট ইজ ওপেন বুক ওপেন বুক এক্সামিনেশ্যন চিষ্টেমটোত ধৰি লওক আপুনি ষ্টুডেণ্ট এটা এক্সাম এটা আমি শ্বেডিউল কৰিছোঁ, ধৰি লওক ষ্টুডেণ্টে কিতাপখন ধুনীয়াকৈ লৈ যাব পাৰে. অ'কে. কুৱেশ্যন পেপাৰ এখনো তেওঁক তেনেকেই দিয়া হ'ব. কিন্তু কুৱেশ্যন পেপাৰখন দিয়াৰ লগে লগে কুৱেশ্যনটো যেতিয়া ষ্টুডেণ্টে পঢ়িব, কুৱেশ্যন শুড বি ছেট ইন ছাচ এ ট্ৰিকি ৱে যে গোটেই বুকখন পঢ়িলেও তেওঁ যাতে ইজিলি আনচাৰটো বিচাৰি নাপায় কিতাপখনত. অ'কে. দেৰ ইজ এ চেলেঞ্জ. অ'কে. দেৰ ইজ এ চেলেঞ্জ. অ'পেন বুকতো আপোনাৰ এটা চেলেঞ্জ থাকিব এণ্ড দ্য কুৱেশ্যন পেপাৰ ছেটাৰ শুড বি স্মাৰ্ট এনাফ টু ছেট এ ট্ৰিকি কুৱেশ্যন. অ'কে. আপুনি 100 মাৰ্কৰ যদি পেপাৰ এখন ছেট কৰি আছে তো ইউ হেভ টু ছেট দেট পেপাৰ ইন ছাচ এ ৱে দেট কিতাপখন খুলি পেলাইও যাতে ষ্টুডেণ্ট হেজ টু এপ্লাই হিজ মাইণ্ড. That is skill, I told you, detection skill, বা analysis skill. বস্তুটো analytical হ'ব লাগিব যে মই if I am going to answer this particular question, I have to on সেই কনচেপ্টটো সি ভালকৈ পঢ়ি ভালকৈ বুজিব লাগিব, বুজি পেলাই সি এনালাইচিছ কৰি পেলাই যাতে লিখিব পাৰে, সেই কেপেবিলিটি ষ্টুডেণ্টটোৰ থাকিব লাগিব. এতিয়া ধৰি লওক প্ৰশ্ন কাকত কিতাপৰ লগত যিজন ডক্টৰ প্ৰীতম শৰ্মা লাগি থাকে সেইজনক আমি খুব ভালদৰে চিনি পাওঁ. তাৰ বাহিৰে ডক্টৰ প্ৰীতম শৰ্মা কেনেকুৱা হয়, কি ভাল পায়? আই এম এ ভেৰি চিম্পল পাৰ্চন. মই বৰ বেছি কমপ্লিকেচিছ নাই মোৰ. মই চিধা আপোনাৰ নিজৰ কামত যোৱা মানুহ, আকৌ কামৰ পৰা ঘৰলৈ উভতি অহা মানুহ. মই খাই ভাল পাওঁ, ৰান্ধি ভাল পাওঁ. কুকিং ইজ ওৱান অফ মাই হবি. কিতাপ পঢ়ি ভাল পাওঁ, বিভিন্ন ধৰণৰ কিতাপ বা পলিটিকেল মেগাজিনছবিলাক হওক সেইবিলাক পঢ়ি ভাল পাওঁ. তাতোতকৈ মই ভাল পাওঁ, মই ড্ৰাইভ কৰি খুব ভাল পাওঁ. মোক যদি আপুনি দিয়ে বোলে আজি 1200 কিলোমিটাৰ অকলে চলাই যাব লাগিব, মই গৈ থাকিম ধুনীয়াকৈ. মোক খালি ৰাস্তাত চাহ খুৱাই যাব লাগিব. চাহটো মোৰ প্ৰিয়, সেইটো মোক মানে প্ৰত্যেক আধা ঘণ্টা এঘণ্টা মই খুৱালেও মই বেয়া নাপাওঁ এইটো দিলে. চ' এইকেইটাই মোৰ হেভি. ময়ো আচলতে খাই খুব ভাল পাওঁ. আপুনি যিহেতু ক'লে যে আপুনি এগৰাকী ভাল ৰান্ধনিও হয়, আপুনি কি ৰান্ধি ভাল পায় আটাইতকৈ বেছি? মোৰ পপুলাৰ ডিছ বহুত আছে. হয়. মোৰ আপোনাৰ মই বনোৱা দালিখন মানুহে খাই ভাল পায়. মই বনোৱা চিকেন খাই ভাল পায় মানুহে. পনীৰ ভাল পায় খাই পেলাই. তাৰপিছত বিৰিয়ানী, ফ্ৰাইড ৰাইচ. তাৰমানে যিখিনি আমি ভাল পাওঁ আপুনি গোটেইখিনিয়ে সুন্দৰভাৱে বনায়. আৰু মানে এইখিনি বনাওঁ মানে ভাবিছোঁ মানে আগলৈ ক'ৰবাত পাৰিলে ঠেলা এখন লগাওঁ. অ'কে. এতিয়া মই একদম আমাৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ. এতিয়া ধৰি লওক যিসকল ছাত্ৰ ছাত্ৰী আছে, আপোনাৰ যদি আপুনি তেওঁলোকক কিবা আহ্বান কৰিব বিচাৰে বা এটা একাডেমিকেলি আৰু মেণ্টেলি পৰীক্ষা এটাৰ কাৰণে কিদৰে প্ৰস্তুত হ'ব লাগে? ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মেছেজটো হৈছে মোৰ ৰাইট ফ্ৰম দি ভেৰি বিগিনিং. যেতিয়া এজন ষ্টুডেণ্টৰ এটা ছেমিষ্টাৰ আৰম্ভ হয়, ষ্টুডেণ্টজনে যদি ডিচিপ্লিন ভাবে, এভৰিডে এঘণ্টাকৈও যদি পঢ়ি যায়, এভৰিডে এঘণ্টা উইথ ফুল কনচেনট্ৰেশ্যন. মই নকওঁ যে 5 ঘণ্টা 6 ঘণ্টা 16 ঘণ্টা 12 ঘণ্টা পঢ়া বুলি পেলাই. ইউ ৰিড ফৰ 1 hour, ৰিড ইট এভৰিডে, মৰ্ণিং আফটাৰনুন মানে মৰ্ণিং ইভিনিং, আপুনি 2 ঘণ্টা ইন এ ডে 2 ঘণ্টা. যদি এজন ষ্টুডেণ্টে ৰাইট ফ্ৰম ডে 1 ডিচিপ্লিনভাৱে যদি পঢ়ে, তেতিয়াহ'লে 6 মাহৰ ছেমিষ্টাৰ পৰীক্ষাটো অহালৈকে ষ্টুডেণ্ট উইল ফাইণ্ড ডেট মাই কনচেপ্টছ আৰ ক্লিয়াৰ. সেই ষ্ট্ৰেছটো ল'বলগীয়া নহয় তেতিয়া ষ্টুডেণ্টজনে. আৰু নিজৰ যদি নোটছখিনি নিজেই প্ৰিপেয়াৰ কৰি পেলাই নিজৰ লেংগুৱেজত যদি লিখি পেলাই ষ্টুডেণ্ট এজনে যদি ৰাখে, তেতিয়া আৰু বেছি ভাল হয়. কাৰণ নিজৰ লেংগুৱেজটো বুজাটো সদায় সহজ হয়. মই একদম চিম্পল ভাষাই কওঁ, ষ্ট্ৰেছ ল'বলগীয়া একো নাথাকে. এক্সাম এটা জাষ্ট ইট ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ এ ষ্টুডেণ্টছ লাইফ. ইটছ এ ৰুটিন প্ৰচেছ. ৱেৰ এভাৰ ইউ গ' একাডেমিকেলি ইউ হেভ টু এপিয়াৰ এক্সামছ, ৱেদাৰ ইউ আৰ এ school children, whether you are a college goer or whether you are a university student or whether you are a PhD scholar. Until and unless you complete your academic journey, exam is mandatory. It's just a method of assessment. আমি এটা assessment কৰোঁ. Based on that assessment, মানে এজন ষ্টুডেণ্টক গ্ৰেড কাৰ্ড আমি দিবই লাগিব. For that purpose that assessment is done.
বাট তাৰ কাৰণে কোনো ষ্ট্ৰেছ লৈ পেলাই বা আপোনাৰ মেল প্ৰেক্টিছ কিছুমান কৰি পেলাই নিজৰ কেৰিয়াৰটো বেয়া কৰা বা নিজৰ সময়খিনি ৱেষ্ট কৰাটো ছাজেষ্টিভ নহয় ইফ ইউ আৰ ডিচিপ্লিন এনাফ এভৰি ডে right from day one, read for 2 hours, 1 hour in the morning, 1 hour in the evening with full concentration, and you will find at the end of the day you are in a win-win position. Right. I have a very simple measures. Okay. গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ ছাৰে শেষত ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিছে যে যিটো দৈনিক পঢ়া শুনা আচলতে কৰিব লাগে 1 ঘণ্টাই হওক 2 ঘণ্টাই হওক যোনটো এটা নিয়মৰ ভিতৰত নিজকে ৰাখি পেলাই যিখিনি কৰিব পাৰে এজন ছাত্ৰ বা ছাত্ৰী সেইখিনি কৰা উচিত আৰু সকলোতকৈ ডাঙৰ কথা আচলতে পৰীক্ষাটো আমি যেহেতু তেখেতেও কৈছে ময়ো প্ৰথমতে উল্লেখ কৰিছিলোঁ যে পৰীক্ষা আচলতে ভয়ৰ কাৰণ হ'ব নালাগে পৰীক্ষাটো আচলতে উদযাপনৰ বিষয় হ'ব লাগে ইট শুড বি কাইণ্ড অফ এ চেলিব্ৰেশ্যন আৰু সেই দিনটোলৈ আমি খুব অধীৰ আগ্ৰহেৰে বাট চাম য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাক উদযাপন হিচাপে লয় আৰু আজি বহুখিনি কথা পাতিলোঁ আপোনাৰো মূল্যৱান সময়খিনি আজি দিয়াৰ বাবে আৰু মোৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ Thank you.